ভাৰতৰ আটাইতকৈ ডাঙৰ ষ্টেচন হ'ল হাওৰা ষ্টেচন আৰু তাৰ পৰাই আমাৰ আছিল কানেক্টিং ট্ৰেইন। তাতে থকা এটা লঞ্জত আমি আছিলোঁ, পাৰ হেড 50 টকাকৈ, মানে ঘণ্টাত। কিছু সময় আমি আছিলোঁ, এনেকুৱা লঞ্চ থাকিলে সুবিধা হয়, কিছু সময় ৰেষ্ট ল'ব পাৰি। 6 ঘণ্টা বা 7 ঘণ্টাৰ পাছত আমাৰ ট্ৰেইন আছিল। যি কি নহওক, আমাৰ ভোক লাগিল। এওঁ ক'লে যে আমি এখন বিখ্যাত হোটেললৈ যাওঁ, যিখন ভজহৰি মান্না, যিখনৰ নাম, আৰু য'ত ইলিচ মাছ ভাল পোৱা যায়। গতিকে আমি এখন টেক্সি লৈ 500 টকা ভৰি পেলাই গ'লোঁ আৰু ভজহৰি মানাত আমি ইলিচ মাছ খালোঁ। তাৰপিছত আমি গ'লোঁ কেচি দাস মিঠাই দোকানলৈ, সেইখনো যথেষ্ট ফেমাছ বুলিয়ে কোৱা হয় কলকাতাত। আৰু তাৰপিছত আমাৰ সময়বিলাক পাৰ হ'ল। আমি য'ত খাবলৈ আহিছিলোঁ এই ঠাইটুকুৰাৰ নাম হ'ল পাৰ্ক ষ্ট্ৰীট। আমি ইয়াতে খোৱা বোৱা কৰিলোঁ। এতিয়া আমি হাওৰালৈ ঘূৰি যাব লাগে, কিন্তু আহোঁতে যিদৰে আমি টেক্সিত 500 টকা ভৰি আহিছিলোঁ, সেইদৰে আমি কিন্তু যাওঁতে নাযাওঁ বুলি ভাবিলোঁ আৰু আমি যিখন মেট্ৰ' আমি ব্যৱহাৰ কৰিম বুলি আমি মেট্ৰ' ষ্টেচনলৈ গুচি আহিলোঁ। আৰু যিখন এক্সপ্লেনেড মেট্ৰ' ষ্টেচন, সেইখন হ'ল যোৱা 2024 চনৰ মাৰ্চ মাহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই উদ্বোধন কৰিছিলে। আৰু এইখন মেট্ৰ' কি হ'ব, হুগলী নদীৰ তলেদি যাব। তলেদি গৈ পেলাই আমি হাওৰা ষ্টেচনত নামিব লাগিব। গতিকে এটা নতুন অভিজ্ঞতা। আপোনালোকেও টেক্সিনলৈ মেট্ৰ' ইউজ কৰিব পাৰে। গতিকে ভিডিঅ'টো যদি ভাল লাগিছে আপোনালোকে লাইক আৰু শ্বেয়াৰ কৰি দিব আৰু ফ'ল' কৰিবলৈ নাপাহৰিব। ধন্যবাদ।